কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সমগ্ৰ অসমবাসীক মূৰ্খ বুলি ভাবিবলৈ আৰম্ভ কৰিছে নেকি? যদি তেখেতে অসমবাসীক মূৰ্খ বুলি নাভাবে তেতিয়াহ'লে এই কথাবোৰ কিয় বাৰে বাৰে কৈ থাকে? আৰু আমি প্ৰত্যেকেই জানো তেখেতে কি কৰিলে কি কৰা নাই। তেওঁ বাৰে বাৰে নিজকে সাংঘাতিক ভাল সৎ দক্ষ একনিষ্ঠ বিৰাট জাতিপ্ৰেমী দেখুৱাৰ কি প্ৰয়োজন আছে? তেওঁৰ জাতিপ্ৰেম, তেওঁৰ স্বদেশ প্ৰেম, তেওঁৰ ভাষা প্ৰেম আমি সকলো দেখিছোঁ। ইমান এটা ভাল মানুহৰ ইমেজ এটা লৈ তেওঁ থাকিব খোজে, সেইকাৰণে আমি কেতিয়াবা লাজ পাওঁ, আৰু লাজ পাওঁ কাৰণে এই কথাবোৰ তেখেতক সোঁৱৰাই দিব খোজোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ত কৈছে যে তেওঁ ৰাইজৰ মন্ত্ৰী হৈ থাকিব খোজে, ৰাইজৰ নেতা হৈ থাকিব খোজে। মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰোঁ, ক্ষমতাৰ মন্ত্ৰী হৈ নহয়। ক্ষমতা ক্ষণস্থায়ী, আজি আছে কালি নাই, কিন্তু ৰাইজ সদায় থাকিব। এতিয়া আমাৰ কথাটো হ'ল, সঁচাকৈ যদি তুমি ৰাইজৰ মন্ত্ৰী তেতিয়াহ'লে কিয় আজিলৈকে ৰাইজৰ পক্ষত এষাৰ মাত মতা নাই? কিয় সদনৰ মজিয়াত তুমি ক'ব পৰা নাই যে আমি কি প্ৰতিশ্ৰুতি দি গাড়ী দখল কৰিছিলোঁ? প্ৰথম প্ৰতিশ্ৰুতি আছিল মূল্য বৃদ্ধি হ্ৰাস কৰা, কিন্তু কৰিব পাৰিলেনে? কিয় সেই সম্পৰ্কে এষাৰ মাত মতা নাই? যদি সঁচাকৈ অসমক ভাল পায় কিয় ক'ব পৰা নাই দিল্লীত যে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া? প্ৰিয় দৰ্শক, বিশেষ ৰাজ্যৰ মৰ্যাদা এই ভাৰতীয় জনতা পাৰ্টীয়ে কৰ্তন কৰিছে। কিয় ক'ব পৰা নাই APSC অৰ্থাৎ অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে বা প্ৰশাসনিক বিষয়াৰ দায়িত্ব পালন কৰিবলৈ হ'লে যিকোনো লোকে অসমীয়া ভাষাৰ প্ৰশ্ন কাকতৰ উত্তৰ কৰিব লাগিব, অথচ APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন উঠাই দিয়া হৈছে। তেওঁৰ মাত এষাৰ নাই। ক'ত মাতিছা তুমি? কিহত মাতিছা? জাতিৰ কাৰণে, অসমৰ কাৰণে, অসমৰ সাধাৰণ জনতাৰ কাৰণে এনেই কৈ থাকিলে হ'ল নেকি যে মই ৰাইজৰ পক্ষত আছো, ক্ষমতা ক্ষণস্থায়ী? তুমিতো ক্ষমতাতেই থাকিলা ইমান দিন। সিদিনাখন ৰাহুল গান্ধীয়ে হেনো এগৰাকী সাংসদক আপোনাৰ কিবা বেয়া ব্যৱহাৰ কৰিলে, তাক লৈ এই সোণোৱাল ডাঙৰীয়াই প্ৰেছ মিট দিছে। অথচ গুৱাহাটী মহানগৰীত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ গৈ আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ ফলত মৃত্যু হোৱা অধিবক্তা মৃদুল ইছলামৰ মৃত্যু সম্পৰ্কে এষাৰ মাত মতা নাই। কিয়? মানে কি, কংগ্ৰেছী হোৱাৰ কাৰণে মাত মতা নাই নেকি? কংগ্ৰেছী মৰিছে মৰক, এই নেকি আপোনাৰ মানৱতাবাদ? ৰাইজৰ নেতা বুলি দাবী কৰা আপুনি ৰাইজৰ বাবে কি কৰিছে এই কথাটো প্ৰথমতে নিজক সোধক। আপুনিতো নিজেই আছিল আছুৰ সভাপতি, অথচ আছুৰ কা বিৰোধী আন্দোলনত 5জন যুৱকক নিৰ্মমভাৱে হত্যা কৰা হ'ল। আপোনাৰ মুখৰ পৰা মাত এটা নলাল, আৰু আপুনি আজি কি কয় ৰাইজৰ পক্ষৰ আছে, ক্ষমতা ক্ষণস্থায়ী। ক্ষমতাৰ প্ৰতি দুৰ্বাৰ বাসনা মোহ নাথাকিলে আপুনি দিল্লীত চিঞৰি চিঞৰি ক'লেহেঁতেন অসম চুক্তিখন হোৱাৰ পিছত কাখন কিয় অসমত? সাহস নাই। সেই সাহস আপোনালোকৰ সোণোৱাল ডাঙৰীয়া। সাধাৰণ জনতাক মূৰ্খ বুলি ভাবি বিৰাট ভাল ভাল কথা কৈ নিজকে মহান সজাবলৈ নাযাব। অসমৰ সাধাৰণ জনতাই আপোনালোকক লক্ষ্য কৰি আছে, আপোনালোকৰ স্বৰূপ চিনিছে, আপোনালোকৰ জাতি ধৰ্ম কৰ্ম এই সকলোবোৰ এতিয়া বুজিবলৈ বাকী নাই। আপোনালোক কেৱল স্বাৰ্থপৰ ক্ষমতালিপ্সু এজন নেতা, নকওঁ আৰু কি নেতা। নিজেই চিন্তা কৰক প্ৰিয় দৰ্শক। অন্তত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই কথাটো বাৰম্বাৰ ক'ব পাৰিলেহেঁতেন। দেশৰ অন্য প্ৰান্তত নলগোৱা স্মাৰ্ট মিটাৰ কিয় অসমত লগোৱা হৈছে? কিয় অসমৰ পৰা স্মাৰ্ট মিটাৰ বাতিল নকৰে? এই কথাবোৰ তেওঁ কিয় উঠোৱা নাই? ইয়াৰ পৰাই গম পোৱা যায় এওঁ কিমান সাধাৰণ জনতাৰ মন্ত্ৰী। মুখত বিৰাট ভাল কথা কয় এওঁলোকে। এওঁলোকহে ভয়ংকৰ ভয়ানক, জাতিৰ বাবে ক্ষতিকাৰক, নিবকা চাবন। মুখেৰে একো নামাতে, অথচ ক্ষমতা হাতত ৰাখিবৰ কাৰণে সকলোবোৰ কৰি যায়। মৌনতাই সন্মতি। এওঁলোকে চবতে সন্মতি প্ৰদান কৰে, ক'তো বিৰোধ কৰাৰ সাহস নাই, কলিজা নাই। কাৰণ বিৰোধ কৰিলেই কাৰোবাৰ চকুত এওঁলোক অপৰাধী হিচাপে পৰিগণিত হ'ব। বিৰোধ কৰিলেই কোনোবাই বেয়া পাব, আৰু কোনোবাই বেয়া পালে এওঁলোকৰ আসনখন নাথাকিব। এয়াই ধান্দা নহয় জানো? গতিকে সোণোৱাল ডাঙৰীয়া, সঁচাকৈ যদি আপোনাৰ এতিয়াও অসম আৰু অসমীয়াৰ প্ৰতি সামান্যতম প্ৰেম আছে, ভালপোৱা আছে, দায়বদ্ধতা আছে, তেতিয়াহ'লে কওক অসমক তাৎক্ষণিকভাৱে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়ক। অসমত APSCত চাকৰিত বহিবৰ কাৰণে অসমীয়া প্ৰশ্ন কাকতখন বাধ্যতামূলক কৰক। অসমত কাখন বাতিল কৰক। এই কথাবোৰ কওক। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক। আৰু এই যে মদৰ দোকানবিলাকে নৱপ্ৰজন্মৰ একাংশক ধ্বংস কৰি আনিছে, ইয়াৰ বিৰুদ্ধে মাত মাতক। পুথি ভঁৰালতকৈও মদৰ দোকানৰ সংখ্যা বৃদ্ধি পাইছে এইখন অসমত। এইখন অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ কৰি অনা হৈছে। 8 বছৰত 8,000তকৈ অধিক প্ৰাথমিক বিদ্যালয় বন্ধ কৰা হৈছে। মাত মাতক। চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি সাধাৰণ জনতাৰ আকৰ্ষণ
বৃদ্ধি কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। বন্ধ কৰাটো শেষ নেকি? মানে ষ্টুডেণ্ট নাই, বন্ধ কৰি দিছে, এই কাৰণ হ'ব পাৰে নেকি অসমত অসমীয়া বিদ্যালয়ৰ ক্ষেত্ৰত? গতিকে প্ৰিয় দৰ্শক, এওঁলোকৰ কথাবোৰ নুশুনিব। এওঁলোকৰ কথাবোৰ শুনি হাততালি বজোৱা মানুহৰ সংখ্যা অধিক বাঢ়ি গৈছে দিনে দিনে, আৰু সেইবাবে এওঁলোকে অসমৰ সকলো মানুহকে মূৰ্খ বুলি ভাবিবলৈ আৰম্ভ কৰিছে। গতিকে সোণোৱাল ডাঙৰীয়া, এতিয়াও অসমত সচেতন জাতিপ্ৰেমী জাতীয়তাবাদী চিন্তা আৰু চেতনাৰে সমৃদ্ধ লোক আছে, যিসকলে আপোনালোকৰ মুখাৰ আঁৰত থকা মুখখন ভালকৈয়ে চিনি পায়। ধন্যবাদ।